মই বাহিৰত থাকো যে একেটাকে কৰক ভিডিঅ ভালকে কৰক होने गयाले नहीं ৰাগ চলি আছে কৃষ্ণ ওলাইছে তাৰ ভিতৰত আপোনাৰ গোপীসকল ওলাই এপাক দিছিলেহে শিপাকত যাওঁতেনে আপোনাৰ কাজিয়া হৈছে বুলি কোৱা শুনি পেলাই আমি আহিছোঁ দেখিছোঁ আৰু হিতেশ্বৰ শইকীয়া আপোনাৰ এই পুৰি আছে এই বাটচোৱাৰ কাষতে তেওঁক এই পেটৰ ভূৰটোৱে তেওঁ নিজেই সুমুৱাইছে
তাৰ দ্বিতীয়ত হ'ল আপোনাৰ মানুহক সোধোতেনে কি হ'ল তেতিয়া তেওঁ কৈছে যে মোক এই কৃষ্ণ বৰদলৈ ধৰি দিছে অকণ আৰু মদনে মোক চুই মাৰি দিছে। তাৰ দ্বিতীয়ত ঘূৰি আহি চাইছোঁহি এটা বুলি ভাবিছিলে, এটা নহয় কিন্তু পিতককো মাৰিলে। পিতককো তেনেকৈ দত পৰি আছে, ৱালৰ কাষতে পৰি আছে। তেওঁ হেৰি মানুহে দেখা নাপায় ফটকৈ। কিহৰ কাৰণে মানে আপোনাৰ এই এজনী হেৰি তেওঁ কৃষ্ণ বৰদলৈ বোৱাৰীক এই ককাই ভাই এই বোৱাৰীকৰ সৈতে তাৰমানে এই কি নৱকৰ সৈতে এই অকণৰ যেনিবা হেৰি আছে, লিলিমাই খেল কৰে। গতিকে এইখিনি খেল এই তিনিআলিত তাৰমানে নামঘৰৰ পৰা আহি পেলাই এই তিনিআলিত দেখা দেখি আমাৰ শ্ৰীমন্তই গৈ দেখাৰ কাৰণে যেনিবা ক'লে তহঁতে এইবোৰ কি কৰিছ। তেতিয়া ক'লে বোলে ভাও ল'বলৈ নিদিয়ে, এই মোৰ মতা মানুহে দিছে আৰু ই হাক দিছে অকণে, তেনেকৈ কৈছে। তেনেকৈ পূৰ্ণ বৰদলৈ নেকি? নহয় পূৰ্ণ বৰদলৈ কথা কোৱা নাই বাৰু, অকণ বৰদলৈ এই কৃষ্ণ বৰদলৈ পিতেক সৰুটো অকণ বৰদলৈ। সেই কাজিয়াখনকে গৈ পেলাই আপোনাৰ সেই নামঘৰত সোমাই পেলাই সেই দুজনক মৃত্যু কৰিছে তেওঁলোকে। অকণ বৰদলৈ মাৰিলে? অকণ বৰদলৈকে এই অকণ বৰদলৈ এই ককাই এই মদন বৰদলৈ মদন বৰদলৈ হেৰি কৰিছে। কোৱা মতে মানে হিতেশ্বৰ শইকীয়াই কোৱা মতে যে মোক কৃষ্ণ বৰদলৈ ধৰিছে, বাপেকে ধৰি দিছে আৰু পিতেকে এই মদনে মাৰিছে আৰু হেৰি এই ইয়াত পাছফালে ধৰি আছে মানে। বোৱাৰীৰ লগত সম্পৰ্ক কাৰ আছে? বোৱাৰী এই অকণ সেই কথাটোতে তাৰমানে ই কিয় ক'লে বুলি সেইকাৰণে যেনিবা সিহঁত দুটা হেৰি লাগিছে। ইয়াক কওঁতেনে মুখত মাৰিছেই, বটলে মাৰিছে কিছু মুখত। ইয়াত তেজ শ্ৰীমন্ত মুখ হেৰি হৈ গৈছে, তেজ চলাই গৈছে। গতিকে সিমানখিনিয়ে আমি দেখিছোঁ আৰু সিমান। মই ৰাসৰ ঘৰত তেতিয়া নাছিলোঁ বাৰু যেতিয়া ঘটনাটো হয়। তাৰপিছত আহি সিহঁতক সুধিলোঁ কি হ'ল, কি কথা, ইমান ফটককৈ এটা মানুহ পটককৈ মাৰিব পাৰেনে লোকৰ মানুহে। তাৰপৰা তেতিয়া সিহঁতে কৈছে বোলে এনেকুৱা কাহিনী এটা হৈ আছে, আমাৰ শ্ৰীমন্তই এনেকৈ ক'লে তই কি হ'লে সেই বোৱাৰী ছোৱালীৰ লগত বদমাচি কৰ বুলি ক'লে তাক। তাৰপৰা সি তেতিয়া বোলে হেৰি লাগি গ'ল ইয়াৰ লগত, বোলে মোৰ কথা মই যাকে ভাল নাপাওঁ তোৰ কি হ'ল বুলি এনেকৈ লাগিলে বুলি কৈছে যেনিবা। তাৰপিছত হেৰি লাগি পেলাই ভাগিলে, ভগাৰ পিছত সিহঁত ঘৰা ঘূৰি আহিলে। ইহঁতে হিতেশ্বৰে হেৰি শ্ৰীমন্তই হেৰি ৰাস চাবলৈ লাগিলে। তাৰপিছত ইহঁত গৈ পেলাই হেনো পিছফালৰ পৰা মাৰিছেগৈ, তেনেকৈ বুলি কৈছে যেনিবা। মই আহি পোৱা মতে হেৰি বোৱাৰীজনী ঘৰ হেৰিয়ত এই ঢলপুৰত। ইয়াত থাকে নেকি বোৱাৰীজনী? ইয়াত সেইজনী বোৱাৰী ঘৰ ঢলপুৰত, ইয়ালৈ বিয়া হৈ আহিছে, মাকৰ ঘৰ ঢলপুৰত, আমাৰ ওচৰৰে বোৱাৰী। যিজনৰ মৃত্যু হৈছিলে নামকেইটা কি? দেউতাকৰ নাম হিতেশ্বৰ শইকীয়া আৰু পিতেকৰ নাম হেৰি শ্ৰীমন্ত শইকীয়া। আৰু তাৰমানে আপোনাৰ আমি তাৰমানে আহি পাওঁতে অলপ পলম হৈছে বাৰু। হয়, নিৰাপত্তা ক'ৰবাত সুৰুঙা আছিল নেকি? নিৰাপত্তাৰ ক'ৰবাত সুৰুঙা আছিল নেকি? আচলতে দুটা মাৰ্ডাৰ হৈ গৈছে, দুটা হত্যাকাণ্ড হৈ গৈছে আৰু নিচেই কাষতে আৰক্ষী চকীখন, কোনো এগৰাকী আৰক্ষী বিষয়া নাই ৰাসস্থলীত। নিৰাপত্তাৰ ক'ৰবাত সুৰুঙা আছিল নেকি? এটা অভিযোগ উত্থাপন হৈছে। সেইটো তাৰমানে আমাৰ তাৰমানে আজি ছাৰ গম পাব, কাৰণ মোৰ কালি ৰাতি মোৰ তাৰমানে ডিউটি আছিলে। মই পুনৰ কৈছোঁ, আচলতে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। পিতা পুত্ৰক ৰাসৰ স্থলীক হানি খুচি হত্যা কৰিলে 5গৰাকীকৈ ব্যক্তি। ইতিমধ্যে 3গৰাকী ব্যক্তি আচলতে 3গৰাকী হত্যাকাৰীক আৰক্ষীয়ে আটক কৰিছে আৰু গহপুৰৰ সেই বাসগৃহৰ পৰিবৰে শেহতীয়া পৰিয়াল দেখাৰ চেষ্টা কৰিলোঁ। তুমি এডাল লগাই দিবা, ভিডিঅ' হৈছে কেনে হৈছে, ধুনীয়া হৈছে। এজন তাতে স্পট ডেড হৈছে, এজন বাটতে। আৰক্ষী লোক আহিছে নাই? আৰক্ষী লোক আহিছে, ৰাতি আহিছে। অকণ বৰদলৈ হত্যাকাৰী অকণ বৰদলৈ মুনু বৰদলৈৰ লগত কিবা অবৈধ সম্পৰ্ক আছে নেকি? শুনিছোঁ কোৱা, কিন্তু তেনেকৈ কথাটো অলপ মানে আগৰ পৰা অলপ পৰকীয়া কিবা আছে বুলি শুনিছোঁ। অকণ বৰদলৈ আচলতে মুনু বৰদলৈক অসুৰৰ ভাৱত অভিনয় কৰিবলৈ বাধা প্ৰদান কৰিছিলে আৰু তেনেস্থলতে সীমান্ত বৰদলৈ আচলতে কি কাৰণে বাধা প্ৰদান কৰিছ বুলি কোৱাত আচলতে সীমান্ত বৰদলৈ হত্যা কৰে, নহয় জানো? তেনে বুলিয়ে শুনিছোঁ মই। সেই সময়ত মানে স্পষ্টকৈ মই শুনা নাই, এনেই লোকৰ কাৰণে শুনিছোঁ। হয়, এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিছে? এতিয়া ব্যৱস্থা মানে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিব, আমাৰ যাতে দোষীয়ে শাস্তি পাওক পায় আৰু যাৱজ্জীৱন কাৰাদণ্ড হওক। হয়, আৰু এই মুহূৰ্তত আৰক্ষী লোক আছে, আমি কিছু কথা চেষ্টা কৰিম। আৰক্ষী লোক আছে ইতিমধ্যে 3গৰাকীকৈ হত্যাকাৰীক গহপুৰৰ যি হাৱাজান আৰক্ষী, সেই হাৱাজান আৰক্ষী যোৱাকালি খবৰ পাইছিলোঁ ইয়াতে ৰাস মহোৎসৱ চলি আছিলে, তাতে দুটা পৰিয়ালৰ মাজত সংঘাত হৈছে আৰু পুতেক বাপেকক মানে এজন পৰিয়ালে সিহঁতক মানে খুচি মাৰিছে বুলি আমি খবৰ পাইছোঁ। আমি যোৱাকালি ৰাতি লগে লগে SDPO মই আমাৰ OC গোটেই ইয়াতে লগে লগে আহিলোঁ। আহি পেলাই আমি যোন একিউজ 3জন আছিলে আমি সিহঁতক এপ্ৰিহেণ্ড কৰিবৰ কাৰণে আমি যোৱাকালি কৰি পেলাই আমি থৈ দিলোঁ। আজি আমি আহিলোঁ, ৱেপন অফ অফেন্স যোনটো আছে আমি বিচাৰি আছোঁ এতিয়া বৰ্তমান পাব লাগে। তেখেতক আমি সুধিছোঁ, ঘৰতে থৈ দিছে বুলি কৈছে।
আমি বিচাৰি আছোঁ আৰু এইটো পালে আৰু আমাৰ কাৰণে ভাল হ'ব এটা কনভিকশ্যনৰ কাৰণে আমি 3জনক আমি আটক কৰিলোঁ আৰু 2জনক পাঁচজন আমি ৰাইজে কৈ আছে আমি তদন্ত কৰি আছোঁ তেখেতসকলক আমি ইনভলভমেণ্ট পাওঁ যে তেখেতলোকক আমি এৰেষ্ট কৰিম এতিয়া আজি আপুনি কেনে পৰিৱেশ দেখিলে ইয়ালৈ আমি এতিয়া বিচাৰি আছোঁ বস্তুটো এতিয়া পালে ভাল হ'ব এটা কথা উত্থাপন কৰিছে স্থানীয় ৰাইজে যিহেতু হাউজন আৰক্ষী চকী আগতীয়াকৈ তেওঁলোকে ৰাসখন যে অনুষ্ঠিত হ'ব ইনফৰ্ম কৰিছিলে তেওঁলোকে মাতিছিলে ৰাসৰ 2জনৰ কাৰণে মাতিছে বুলি কৈছিলে তেওঁলোকৰ কিন্তু কোনো ধৰণৰ হাউজন আৰক্ষী ব্যক্তি নাছিল ঘটনা হোৱাৰ পিছত আকৌ আধা ঘণ্টা লেটকে তেওঁলোকে আহি পৰিছে কি কাৰণে এই ঘটনাটো তদন্ত কৰা হ'ব বস্তুটো কিবা লেপছ আছে যদি আমি একশ্যন লোৱা হ'ব যদি আৰক্ষী থাকিলে এনে ঘটনা নহ'লহেঁতেন বুলি ৰাইজে ক'ব খোজে ক'বলৈ নাযাওঁ তদন্ত কৰিলোঁ আমি অলপ এনকুৱাৰী কৰিলোঁ কি হৈছে ঘটনাটো পুলিচৰ আমাৰ বেলেগত এফালেও ৰাগ থাকেতো চবফালে মানে গুঠি থাকিব পৰা হয় আমাৰ চাই লওঁ আমি এতিয়া লেপছটো কি হৈছে নে নাই একশ্যন লোৱা হ'ব বাকী 2জনক বৰ্তমান বিচাৰ গোচৰ কৰি থকা হৈছে বিচাৰি আছে বাকী তেওঁলোকৰ নামকেইটা গম পাম নেকি কি ৰাইজে কৈছে এতিয়া আমি ইয়াতে অপেনিং মই নকওঁ বাৰু আপোনালোকৰ ইয়াতে আমি নিজে চাই ল'ম ইনভেষ্টিগেশ্যন